মেট্ৰিক পৰীক্ষাৰ ইংলিছ পেপাৰৰ 49 নম্বৰ কুৱেশ্যনটো ভুল। সেইটো কথা টিচাৰ ষ্টুডেণ্ট সকলোৱে জানে, নতুনকৈ ক'ব নালাগে। কিন্তু কথাটো হ'ল 49 নম্বৰ কুৱেশ্যনটোত 2 মাৰ্কছ আছিল, মানে 2 নম্বৰ আছিল। এতিয়া সেই 2 নম্বৰটো কি হ'ব? ফ্ৰীতেতো নম্বৰ নিদিয়ে, এনেতো নম্বৰ নিদিয়ে, তেনেহ'লে 2 নম্বৰটো যাব ক'ত? কিছুমানে ভাবিব পাৰে যে 2 নম্বৰটো সৰু নম্বৰ, 2 নম্বৰহে বাদ দে। কিন্তু যিজনে পৰীক্ষা দিছে সেইজনে গম পায় 2 নম্বৰৰ ভেলু বা মূল্য কিমান বেছি। এতিয়া চৰকাৰে বা এই শিক্ষা বিভাগে কোৱা নাই নহয় 2 নম্বৰটো ওপৰতে দিম। তাৰ মানে কি 2 নম্বৰটো এনে যাব নেকি? আৰু যিটো কুৱেশ্যন দিছে সেইটো সম্পূৰ্ণৰূপে ভুল, আৰু 1% ষ্টুডেণ্টে কৰিব পাৰে, বাকী 99% ষ্টুডেণ্টে কৰা নাই। আৰু আপুনি ভাবিছেনে যে 2 নম্বৰটোৱে কি হ'ব পাৰে? 2 নম্বৰৰ বাবে কোনোবাই লেটাৰ নাপাব পাৰে, 2 নম্বৰৰ বাবে কোনোবাই পাছ নকৰিব পাৰে। এইটো মেট্ৰিক পৰীক্ষা হয়। ষ্টুডেণ্টে দিনে ৰাতিয়ে পঢ়ি পৰীক্ষা দিবলৈ গৈছে। তেওঁলোকৰ মেণ্টেলি ফিজিকেলি কেনেকুৱা হৈ আছে এবাৰ ভাবি চাওকচোন। এইটো অন্যায় নহয় জানো? যদি হয় তেনেহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰক। আপুনি ষ্টুডেণ্ট হৈ চাই আছে, টিচাৰ হৈ চাই আছে, যোনে চাই আছে, ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু মামাক আৰু শিক্ষামন্ত্ৰীক ৰণোজ পেগুক টেগ কৰক, শ্বেয়াৰ কৰক। যি কৰে কৰক, মুঠতে জাষ্টিচ লাগে। জাষ্টিচ কিহৰ? 2 নম্বৰটো এনেই নাযায়। 2 নম্বৰ যদি লাগে ভিডিঅ' শ্বেয়াৰ কৰক, আৰু যিমান পাৰে এইটো ভিডিঅ' ফ'ল' কৰি ল'ব, নহ'লে আকৌ নেক্সট ভিডিঅ' নাহিব পাৰে। জল্দি সময় নষ্ট নকৰিব। ইতিমধ্যে নিউজ চেনেল মিডিয়াই এই বিষয়ে একো ছাপোৰ্ট কৰা নাই। তো মই কৰিব আৰম্ভ কৰিছোঁ, আৰু আপোনালোকে শ্বেয়াৰ কৰক ভিডিঅ'। ধন্যবাদ। জয় অসম।